বকুৰ ডিলিংগাত শ্ৰী শ্ৰী লাঙাবুহা মন্দিৰ আশ্ৰিত গঞা ৰাইজৰ বাৰ্ষিক লাঙা পূজাৰ উদুলি মুদুলি পৰিৱেশ। পৌৰাণিক আখ্যান মতে জনজাতীয় লোকসকলৰ পৰম উপাস্য দেৱতা প্ৰভু লাঙাবুহা পূজাৰ বাৰ্ষিক পূজাভাগি বিগত বছৰবোৰৰ দৰে এই বৰ্ষও বকুৰ ডিলিংগাত আয়োজন কৰা হৈছে। ডিলিংগাৰ শ্ৰী শ্ৰী লাঙাবুহা মন্দিৰ আশ্ৰিত গঞা ৰাইজৰ উদ্যোগত আয়োজন কৰা হয় লাঙা পূজা। উল্লেখ্য যে জনজাতীয় সমাজৰ উপাস্য দেৱতা লাঙাবুহাৰ বাৰ্ষিক পূজাভাগি আয়োজন কৰিবলৈ গঠন কৰা পূজা আয়োজক সমিতিৰ সভাপতি ভোলা ৰাজা, উপসভাপতি ৰবিৰাম ৰাভা, সাধাৰণ সম্পাদক বীৰেন ৰাভা আৰু সহকাৰী সম্পাদক যুধিষ্ঠিৰ ৰাভাই জনোৱা অনুসৰি 1981 চনৰ পৰা আজিলৈ 44 বছৰে ধৰ্মীয় পৰম্পৰাৰে পালন কৰি অহা হৈছে পূজাভাগি। ইফালে লাঙাবুহা পূজাৰ বাবে গঠিত অভ্যৰ্থনা সমিতিৰ সভাপতি জগত চন্দ্ৰ ৰাভা আৰু সম্পাদক জ্ঞান ৰাভাই জনোৱা মতে পূজাৰ বিধি অনুসৰি গোসাঁই স্থাপন, পূজা আৰম্ভ, নাম প্ৰসংগ, বিধি ব্যৱস্থা আৰু বলি বিধানেৰে পূজাৰ পৰম্পৰা ৰক্ষা কৰা হয়। ইফালে দিনৰ ভাগত পূজাৰ ৰীতি নীতি পালনৰ পাছত সন্ধিয়া সাংস্কৃতিক মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনপ্ৰিয় যুৱ নেতা তথা ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ খলিহাকুট পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। সৃষ্টিকৰ্তা তুমিয়ে বিধাতা, তুমিয়ে সৃষ্টিকৰ্তা তুমিয়ে বিধাতা, জয় প্ৰভু লাঙা, তুমিয়ে সৃষ্টিকৰ্তা। আমি সমূহ অসমবাসী আৰু আমাৰ ডিলিঙা 6খন গঞা ৰাইজ আমি সকলোকে আমাৰ লাঙামৰা মন্দিৰ তৰফৰ পৰা আমি নমস্কাৰ জনাইছোঁ আৰু লগতে তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বিশেষ একো নাই, আমি যোৱাবেলিকেইদিনৰ দৰে এইবেলিও 46তম আমি আমাৰ ডিলিঙা লাঙাবুহা গঞা ৰাইজৰ পূজাখন আমি মনোনীত কৰিছোঁ আৰু ইতিমধ্যে আমি 11টা কাৰ্যসূচীলৈ আমি 3 কাৰ্যসূচীৰে আমি কাৰ্যকাল উপনীত কৰি দিছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'ব আমাৰ মঞ্চ বোধক হিচাপে আমি আমন্ত্ৰণ জনোৱা আমাৰ নগৰমল স্বৰ্গীয় ডাঙৰীয়া। তেখেতে কিছু সময়ত আমাৰ মাজত আহি পোৱাৰ পিছত তেখেতে আমাৰ মঞ্চ মুকলি কৰিব আৰু মঞ্চ মুকলি কৰাৰ লগে লগে আমাৰ যি গাঁৱলীয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ নৃত্য আছে আমি সেইবিলাক আমি উপনীত কৰিম আৰু আমাৰ ইতিমধ্যে আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমাৰ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছিল। তেওঁলোকে আহি আমাৰ ইয়াতে খুব সেৱা অৰ্চনা লৈছে আৰু তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বিশেষ একো ক'বলগীয়া নাই, যাতে আজি আমাৰ নিশাটো আমাৰ যিটো আমাৰ আমন্ত্ৰিত শ্ৰীকৃষ্ণ ঢুলীয়া নাট্য দল আছে, সেই ঢুলীয়া দল মা মনসা নাট্য দল আছে, তেওঁলোকে আহি পোৱাৰ লগে লগে আমি তেওঁলোকৰ নাট্য দল আমি আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম আৰু সমূহ ৰাইজে আহি যাতে আমাক ভাল দিহা পৰামৰ্শ দিয়ে আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে আমাৰ কাৰ্যসূচীটো উপনীত কৰে। আমাৰ